কিন্তু ৰাইজৰ মন বিজেপি চৰকাৰ পুনৰ হ'ব লাগে কেন্দ্ৰত আৰু ৰাজ্যত যেহেতু বিজেপি চৰকাৰ চলি আছে আৰু বিধায়ক আৰু মন্ত্ৰীসকলক পাই আছে ৰাইজে কাষতে ৰাইজে দেখা পাইছে যে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ২৬ৰ নিৰ্বাচনৰ পিছতে আকৌ তেখেত জয় হ'বই আৰু পুনৰ 5 বছৰ বা 10 বছৰ কাৰণে এতিয়া বেলেগ দলত এনে আৰু চেকা লগাই পেলাই হাতটো গুন্ধাই এইবোৰ লাভ নাই সেইকাৰণে বিজেপি পক্ষতে ভোট দিব পাৰিব জানো যোৱাকালি এটা ছবি অসমৰ ৰাইজে দেখা পালে যে তিতাবৰ বিধানসভা সমষ্টিত তেওঁৰ দেউতাকৰ আছিল আৰু তাত স্বতঃস্ফূৰ্তভাৱে হয়তো ৫,০০০ ১০,০০০ আমি ধৰোঁ ৩,০০০ মানুহ আহিব লাগিছিল যিটো হলত মিটিং কৰিছে আমি গোটেই চকী হিচাপ কৰি আমি যিটো পালোঁ তাত ৫০০ চকী পেণ্ডেলৰ পৰা বিচাৰিছিল আৰু কাষতে বহি আছিলে খুব বেছি থিয় হৈ থকা মানুহ ৮০০ বা ১,০০০ এতিয়া য'ত তেখেতৰ তিতাবৰ সমষ্টিতে আস্থা হেৰুৱাইছে মানুহৰ তেখেতৰ এই বাকী সমষ্টিৰ কথা মই নকওঁ